অসমত এতিয়া চাৰিওফালে যে ঘৰ ভাঙি আছে, মোৰ বাহিৰে আৰু কোনোবাই চিঞৰিছে নেকি? চিঞৰিছে নেকি? নাই চিঞৰা, হয়নে? মই চিঞৰাৰ কাৰণে মোক এতিয়া অখিলউদ্দিন নাম দিছে, বুজিছে নে নাই? মই মুছলমানৰ কাৰণে চিঞৰিবৰ কোনো দৰকাৰ নাই। মই মুছলমান ছোৱালী বিয়া পতা নাই, মই আপোনালোকৰ জামাই নহয়, হয়নে নহয়? কিন্তু কেলে চিঞৰিছো যে হিন্দুৱে হওক মুছলমানে হওক, দুখীয়াই হওক ধনী হওক, প্ৰত্যেকজন মানুহৰে জীয়াই থকাৰ অধিকাৰ আছে, হয়নে? ভাৰতৰ সংবিধানৰ আৰ্টিকল 21 লিখি থোৱা আছে যে যদি তেওঁ দেশৰ নাগৰিক হয়, তেওঁ জীয়াই থকাৰ অধিকাৰ দিব লাগিব, আৰু জীয়াই থকাৰ কাৰণে অকণমান মাটি তেওঁক লাগিব, জীয়াই থকাৰ কাৰণে ভাতকেইটা তেওঁ খাবলৈ পাব লাগিব, তেওঁ অকণ পানী খাবলৈ পাব লাগিব, তেওঁ শিক্ষা ল'বলৈ পাব লাগিব, আৰু বেমাৰ হ'লে তেওঁ চিকিৎসা ল'বলৈ পাব লাগিব। এইটো ভাৰতৰ সংবিধানে আমাক নিশ্চিত কৰি দিছে, হয়নে? আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাই, আমাৰ মুখ্যমন্ত্ৰীয়ে সংবিধানৰ নামত শপত খাই ল'লে, মুখ্যমন্ত্ৰী হ'ল, কিন্তু সংবিধানখনকে ভৰিৰে মোহাৰি এতিয়া মুছলমান মানুহে ঘৰ ভাঙিব লাগে। এইটো কৰি ফুৰিছে নে নাই? কৰিছে নে নাই? মই সেইকাৰণে একমাত্ৰ মানুহ হিমন্ত বিশ্ব শৰ্মাক কৈ আছো যে তোমাক কৰা নাই এতিয়ালৈকে, কিন্তু চাই আছো, একদিনা চকীয়ে টকীয়ে বান্ধিম, আৰু বান্ধি লৈ কৈ আছো। শুনিছে নে নাই আপোনালোকে? সঁচাকে শুনিছে নে নাই? শুনিছে নে নাই? শুনিছে? চকীয়ে টকীয়ে বান্ধিম, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক, বিজেপি লিডাৰ চকীৰে সৈতে গামোচাৰে বান্ধিম। এইফালে হিন্দু থাকিব, এইফালে মুছলমান থাকিব, চবেই এনেকে ধৰিব, ধৰিলে ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। মই আপোনালোকক এটা কথা ক'বলৈ আহিছো। প্ৰথম 1 নম্বৰ কথাটো ক'বলৈ আহিছো যে আপোনালোকে BTCত কিমানজন পাৰিষদ আছে? কেইজন? টেকুদা নালাগে হ'ব নেকি? নিজৰ অঞ্চলটোৰ কথা কেইজন মানুহ জিকে? MLA, ইয়াত MLA নহয়, মানে এই BTCৰ পাৰিষদ কেইজন জিকে? কেইজন? 40 জন, হয়নে? এই 40 জনৰ ভিতৰত আপোনালোকক কেইজনে আপোনালোকৰ কাৰণে মাত পাতে? কেইজনে মাত পাতে? কেইজনে? অসমতো 126 জন MLA আছে। 126 জনৰ চবেই এনেকে গোটটো চিলাই থৈ দিয়ে। অকল এটা মানুহ আছো কটা, বুজিছে নে নাই? অকল এইটো মানুহে ক'ব লাগে, এইটো মানুহে জেলত যাব লাগে। কংগ্ৰেছৰ দিনত 20 বাৰ, বিজেপিৰ দিনত 16 বাৰ জেল। তাৰ পাছতো এদিনো ভয় কৰা নাই, এদিনো ৰৈ দিয়া নাই, এদিনো ঘৰত থকা নাই। মই 26 অক্টোবৰ তাৰিখৰ পৰা, 26 অক্টোবৰ 2024ৰ 26 অক্টোবৰ তাৰিখৰ পৰা মই ঘৰৰ পৰা ওলাইছো। সেই দিনটোৰ পৰা মই এতিয়ালৈকে ঘৰত শুবলৈ যোৱা নাই। 2026 চনৰ ইলেকশ্যনত যিদিনা হিমন্ত বিশ্ব শৰ্মাক হৰুৱাম, ব্ৰহ্মপুত্ৰ দলিয়াই, সেইদিনাৰ পৰাহে ঘৰত টোপনি মাৰিবলৈ। এই মানুহটো থাকিলে কোনো মানুহ শান্তিত থাকিব নোৱাৰে। বড়ো মানুহো থাকিব নোৱাৰে শান্তিত, অবড়ো মানুহো থাকিব নোৱাৰে, হিন্দু থাকিব নোৱাৰে, মুছলমানো থাকিব নোৱাৰে। আজি মই অলপ আগতে মোবাইলটো আপোনালোকৰ সন্মুখত থাকোঁতে মোবাইলটো চাই থাকোঁতে UPPLৰ সম্পাদক, জেনেৰেল ছেক্ৰেটাৰী ৰাজু নাৰ্জাৰী, সি মোৰ বন্ধু আকৌ, বহুত পুৰণি বন্ধু। মই দেখিছো যে তাত লিখি থৈ দিছে, তাত সি কৈ আছে, ৰাজুৱে মানে টিভিত কৈ আছে, ৰাজু নাৰ্জাৰী UPPLৰ জেনেৰেল ছেক্ৰেটাৰী ৰাজু নাৰ্জাৰীয়ে কৈ আছে, মই এতিয়া আপোনালোকৰ তাতে কোনো নৰপক্ষে দেখিলো, কৈছে ৰাজুৱে কৈ আছে যে UPPL যেতিয়া বিজেপিৰ পৰা আঁতৰি দিম, সিহঁতৰ বৰ উৎপাত হৈছে, আমি যেতিয়া তেহেঁতৰ পৰা আঁতৰি দিম, সিহঁতি BTADত ভৰি থবলৈ ঠাই নাপাব। হয়নে? কেলে কৈছে? একেলগতে বন্ধু হৈ থকা দলটোৱে কেলে কৈছে? তাৰমানে UPPLক লগত লৈ বিজেপিয়ে BTADত সোমালে, ঘুমাইলে এতিয়া UPPLকে মাৰি
অকলে বিজেপিয়ে গোটেইটো ৰসগোল্লাটো খাব খুজিছে গম পাইছেনে নাই গম পাইছেনে নাই গম পাইছেনে নাই এজেপিক লগত লৈ অসমত চৰকাৰ কৰিলে এতিয়া এজেপি ফফফো এজেপিক মাৰি পেলালে অকল বিজেপিয়ে এতিয়া অকলে চৰকাৰ গঠন কৰিবলৈ লাগি আছে বুজি পাইছেনে নাই আৰু এটা পাৰ্টিক মাৰি পেলালে নহয় বিজেপিয়ে জানেনে নাই সেই পাৰ্টিটো আকৌ আপোনালোকৰ মুছলমানৰ পাৰ্টি নামটো কি AIDF নামৰ এটা পাৰ্টিয়ে একদম ইলেকশ্যনত মুছলমান কৈ চব ভোট ললে কি বুলি ক'লে আজমল চাহেবে বোলে ইনশাআল্লাহ ইনশাআল্লাহ এইবাৰ বোলে আমাৰ AIDF-ক ভোট দিয় দাড়ি আৰু টুপিৰ চৰকাৰ হবে কৈছিলে নে নাই মনত আছেনে লগে লগে হিমন্তই ক'লে একদম চাৰিওফালে হিমন্তৰ টিভি নিউজ লাইভটো গোটেই হাল্লা লগাই দিলে এই দাড়ি টুপি আহি আছে দাড়ি টুপি চৰকাৰ কৰিব এতিয়া দিছপুৰ লৈ পেলাব এতিয়া হাল্লা কৰি দিলে নে নাই হিমন্তই লগে লগে ডাইলগ মাৰিলে লগে লগে প্ৰেছ মিট পাতি ডাইলগ মাৰিলে এই হেন্দাং উলিয়াই ল এইবাৰ আকৌ মোগলক খেদিব লাগিব তেতিয়া হৰাই ঘাটৰ এইফালে বদৰুদ্দিন আজমল চাহেবে ক'লে মুছলিমে চৰকাৰ গঠন কৰিবলৈ গৈ আছো এইবিলাক আমাক কোনো ৰখাব নোৱাৰে ইফালে ক'লে হৰাই ঘাটৰ যুদ্ধ অস্ত্ৰ শস্ত্ৰ লৈ ল এইবাৰ মুছলমানক ফিৰাই দিব লাগে এই ভাওনা বুলি কয় অসমীয়াত এইটো ভাওনা বুলি কয় থিয়েটাৰ এই থিয়েটাৰবোৰ কৰি এই দুইটা পাৰ্টিয়ে অসমত শাসন কৰি আছে কিন্তু এইবাৰ কি হৈ গ'ল এইবাৰ ধৰা পৰিলে এতিয়া ধৰা পৰিলে এইবাৰ যেতিয়া ৰাজ্যসভাৰ ইলেকশ্যন আছিলে তেতিয়া এইবাৰ ৰাজ্যসভাৰ ইলেকশ্যন থাকোঁতে AIDF-ৰ মানুহকেইটাইও ভোট মাৰিলে বিজেপিক কংগ্ৰেছৰ কেইটামানেও ভোট মাৰিলে ধৰা পৰি গ'ল চব মানুহে গম পালে এটি বিজেপি হয় এনেই দাড়িকেইডাল আছে কিন্তু আচলতে বিজেপি আহে সেই বৰষুণ দিছে নেকি বেছি ডাঙৰ নহয় একদম ছাগলী ফুটুৱালে বনাইছে মানুহ ইমান কি ভয় খাই থাকে মানুহ এইকণ বৰষুণত কি হ'ব ময়ো নামি ল'ম তলত চব কৰিব নালাগে একো নহয় একো এই অসমৰ মানুহবিলাকৰ একদম ভয় একদম কামেই নাই ভয়াতুৰ হৈ গ'ল চব কাম নাই হৈছে এইকণ বৰষুণ হ'লে একো নহয় ভালে লাগিছে ইমান গৰম উঠি আছিলে মইতো চোলাটো খুলি লওঁ যেন লাগিছে এনেকুৱা গৰম উঠিছে বুজিছে নাই সেইকাৰণে মই আপোনালোকক এটাই কথা ক'ব খুজিছোঁ চিধা চিধিকে আপোনালোকৰ ওচৰলৈ আহিছোঁ যদি সঁচাকৈ BTADত অনাবৰো মানুহবিলাকৰ ভূমিৰ অধিকাৰ লাগে তেতিয়াহ'লে অনাবৰো মানুহবিলাকে ৰাইজৰ দলক জিকাব লাগে যদি BTADত অনাবৰো মানুহবিলাকে ৰাজনৈতিক অধিকাৰ নিজৰ ৰাজনৈতিক অধিকাৰ খটুৱাব লাগে বেলেগ পাৰ্টিক দি দিলে চব নেগু পেলাই এনেকৈ শুই দিব আমাৰ যদি এটাও থাকে নহয় ভোটদাতাৰ দম দমাই থাকিব যে কিয় BTADত থকা চব জাতি BTC চুক্তিত লিখি থোৱা আছে 2003 চনৰ পৰা BTADত থকা চব মানুহে ইয়াত মাটিৰ পট্টা পাব পাৰিব লিখা আছে জানেনে নাই আপোনালোকে 2003 চনৰ পৰা থকা মানুহ কাকো খেদিব নোৱাৰে ইয়াৰ পৰা লিখি থোৱা আছে চুক্তি এইটো কোনেও নকয় মোৰ নিচিনা এটা দমদাৰ মানুহক দিলেকে সি এনেকৈ ক'বলৈ সাহস কৰিব সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ এবাৰ একদম ভাবি চাই লওক হয় নে নহয় ভালকৈ গৈ ঘৰত ভালকৈ ভাবি চাই লওক নামাজ পঢ়োঁতে ভাবি চাই লওক গীতা পঢ়োঁতে ভাবি চাই লওক ধৰ্ম প্ৰাৰ্থনা কৰোঁতে এবাৰ ভাবি চাই লওক হয় নে নহয় মই কোৱা কথাকেইটা যে চব মানুহক ভোট দিব সদায় ভোটৰ আগত এনেকৈ নমস্কাৰ কৰিব ভোট দিয়াৰ পাছত আপোনালোকৰ পিনে নাচায় আকৌ ইলেকশ্যনৰ আগতে আহিব আমাৰ দলক ভোট দিয়ক আমি আপোনালোকৰ লগতে অনবৰতে বিপদে আপদে 24 ঘণ্টা আপোনালোকৰ হৈ আমি কাম কৰিম আপুনি নিজেই দেখিছে অসমত মই MLA হৈ 126টা MLA আমার বিরোধী কংগ্রেস AIDF মই আর CPM মিলি 51টা বিরোধী অপোজিশন বাকি বিরোধী লাগে মাতে না মাতে
কংগ্ৰেছে মাতে নে নামাতে বিধানসভা না যুদ্ধটো চব মই দিব সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিছো যদি সঁচাকে বিটিএডিত আপোনালোকে সঁচাকে ঠিকমতে থাকিব কৈছে নিজৰ অধিকাৰ লৈ তেতিয়াহ'লে ৰাইজৰ লগত আপোনালোকে ৰাইজৰ হয়নে নহয় হাত টানিটো নাই কাৰো হয়নে নহয় কথাটো হয়নে নহয় এতিয়া আৰু বড়োসকলক মই ক'ব খোজো মোক আপোনালোকে সঁচা কথা কওকচোন বিটিএডিৰ বড়ো মানুহ চবৰে মাটিৰ পট্টা আছে নেকি আছে নে নাই বেছিভাগৰে মাটিৰ পট্টা হয়নে নহয় বিটিএডিৰ কোনোবা বড়ো মানুহৰ পথাৰত বিটিএডিৰ খেতি কৰা বড়ো মানুহৰ কাৰোবাৰ পথাৰত একজৰা পথাৰত পানী যোগান আছে নেকি ইৰিগেশ্যন পানী যোগান খেতি কৰিব কাৰণে আছে নেকি আছে নে নাই আপোনালোকে অকণমান পিছলৈ গৈ লওক এইটো বৰষুণ এইবাৰ ডাঙৰ হৈছে অকণমান পিছলৈ গৈ চকীকেইখন লৈ আঁতৰাই লৈ নহ'লে থিয় হৈ লওক চব ধৰিব তেতিয়া ইয়াত পানী আছে নে নাই খেতি কৰিবলৈ পানী আছে নে নাই এবাৰ মই আহিছো পানীটো হয় নেকি এইবাৰ হয় নে নহয় মই কি কৈ আছিলো ইৰিগেশ্যন হয়নে মই আপোনালোকক এটা কথা কওঁ ৰাইট শুনিছেনে নাই নে নিজৰ ভিতৰতে কথা পাতি আছে অলপ কথা দেউতা আপুনি বহি দিয়ক চকী এখনত বহি দিয়ক নহ'লে দিগদাৰ পাইছে বাহিৰত পিছত এবাৰ মই কওঁনে কৈ থাকো নেকি আমনি পাইছে নেকি মোৰ কথাকেইটা শুনি মই আপোনালোকক এটা কথা কৈছো যে ইয়াত বিটিএডিৰ বড়ো মানুহ হয়নে ৰাভা মানুহ আৰু কি জাতি মানুহ আছে কোচেশবংশী নাথ যোগী গাৰো হাজং হয়নে অসমীয়া ভাষী মানুহ কোচ কলিতা এইবিলাক আছে গৰিয়া হয়নে মিয়া মানুহ চব আছে নে নাই আছে অসমৰ এই জাতিবিলাক যে আছে কাৰোবাৰ পথাৰত এতিয়ালৈকে চৰকাৰে পানী দিছে নেকি পানী দিছে নে নাই হিমন্তই যে ইমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰে সি এক টোপাল পানী আমাৰ পথাৰত দিব পাৰিছে নে নাই হয়নে এই যে ইউপিপিএলে ইমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰে এক টোপাল পানী আমাৰ বড়ো মানুহৰ পথাৰত দিব পাৰিছে নেকি বিটিএফে ইমান ডাঙৰ ডাঙৰ কথা কয় এক টোপাল পানী দিব পাৰিছে নেকি পাৰিছে নে না কিন্তু অসমৰ দুখীয়া খেতিয়ক মানুহ যদি ধনী হ'ব লাগে তেতিয়াহ'লে প্ৰথম কামটো কৰিব লাগিব খেতিয়কক মাটি দিব লাগিব আৰু মাটিত পানী দিব লাগিব হয়নে নহয় এতিয়া একডৰা পথাৰত 3বাৰ খেতি কৰিম পানী থাকিলে 4বাৰ কৰিম এবাৰ শালি খেতি এবাৰ বড়ো খেতি হয়নে নহয় এবাৰ শাক পাচলিৰ খেতি হয়নে নহয় এবাৰ সৰিয়হৰ খেতি যি হওক মিলাই মিলি বেলেগ বেলেগ খেতি একডৰা পথাৰত এবছৰতে যেতিয়া 4টা খেতি হ'ব 1 বিঘা মাটিয়ে পোৱালি দি 4 বিঘা হৈ যাব 10 বিঘা মাটি থাকিলে 10 × 4 40 বিঘা মাটি হৈ যাব হয়নে নহয় আৰু 40 বিঘা মাটি যদি মই খেতিয়ক এজনে খেতি কৰোঁ হিমন্ত বিশ্ব শৰ্মাই 1250 টকা দিবলৈ আহিলো খেতিহে মুখে নালাগে যা তুমি পইচা মোক নালাগে তোকে এক বস্তা বনা ফল দিছো হয়নে নহয় হয় মই আপোনালোকক প্ৰতিশ্ৰুতি দি যাবলৈ আহিছো এবাৰ 2026 চনত ৰাইজৰ দলত ভোট দিয়ক মই এটা এমএলএ আছিলো এবাৰ যদি 20টা এমএলএ হয় আমাৰ নেতৃত্বত বা আমাৰ সহযোগতহে চৰকাৰ হ'ব পাৰিব হয়নে
যদি আমাৰ চৰকাৰ হয় মই 3টা কাম আপোনালোকক কৰি দিমেই দিম অন্য কোনোবাই দিয়ে বুলি কোনোবাই কওক যদি দিব পাৰে তাকে ভোট দিয়ক আৰু যদি নোৱাৰে তেতিয়াহ'লে আমাক ভোট দিয়ক এক যদি এবাৰ আমি চৰকাৰ কৰোঁ বা চৰকাৰৰ অংশীদাৰ হওঁ 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকটা পথাৰত পানী দিম পথাৰত পানী দিয়াৰ পাছত এখন গাঁওখনৰ গোটেই খেতিয়কবিলাকৰ কাৰণে 5খন ডাঙৰ ট্ৰেক্টৰ ফ্ৰী দিম সকলো মানুহৰ কাৰণে প্ৰত্যেক ঘৰ মানুহৰ কাৰণে বীজ মানে কঠীয়া যি কঠীয়া হওক ধানৰ কঠীয়া বিলাহীৰ কঠীয়া যি কঠীয়া হওক কবিৰ কঠীয়া চব বীজবিলাক ফ্ৰী দিম আৰু মাটিৰ যিটো খাজনা মাটিৰ খাজনাটো ফ্ৰী কৰি দিম কিন্তু সব মানুহে নিজৰ পথাৰডৰাত সকলো সময়তে খেতি কৰিব লাগিব বছৰত 3বাৰ বা 4বাৰ খেতি কৰিব লাগিব 3বাৰ বা 4বাৰ খেতি কৰিলে সব ফ্ৰী আৰু যদি খেতি নকৰে তেতিয়াহ'লে খাজনা 3 গুণ বঢ়াই দিব ভাল মানে বেয়া হ'ব মোৰ কথাবিলাক বৰ ভালকে বুজি পোৱা নাই নেকি কিছুমান মানুহৰ মুখত নাহি জাহি নাই বুজি পোৱা নাই ন মই উজনি অসমৰ কথা ভাষাত কথা কওঁ একেনে দিগদাৰ হৈছে ন মানুহবিলাকক কিছুমানৰ মুখতো নাহি জাহি নাই ইমান দৰকাৰী কথা কওঁতে যদি মুখত হাঁহি নাই তেতিয়াহ'লে কি হ'ল হয়নে ন এবাৰ হাঁহি নেমাৰিলে মই বোকা অকণমান হানি দিম ৰ'ব বুজি পাইছেনে নাই মই কি কৈছো কথাটো ধৰিব পাৰিছে নাই মই কি কৈছো আৰু খেতিয়কৰ কাৰণে আটাইতকৈ ডাঙৰ বস্তুটো হ'ল ইৰিগেশ্যন জলসিঞ্চন যদি পথাৰত পানী দিয়ে 1 ডৰা পথাৰ 4 ডৰা পথাৰ হোৱাৰ মেজিক হৈ যাব মেজিক হয়নে নহয় চৰকাৰে কৰিবলগীয়া প্ৰথম কামটো হ'ল যে সব খেতিয়কৰ পথাৰত পানী দিব লাগে আৰু যদি কোনোবা খেতিয়কে নিজে পানীটো দি লৈছে সেয়া বড়োৱে হওক বা সেয়া মুছলিমে হওক সেয়া আহোমে হওক বা সেয়া কুচজনকে হওক যদি নিজে পানীটো খেতিয়কে দি লৈছে তেতিয়াহ'লে খেতিয়কৰ ইলেক্ট্ৰিচিটিৰ বিলখিনি চৰকাৰে দি দিয়াৰ ব্যৱস্থা কৰিব মই আপোনালোকক গেৰাণ্টি দিছোঁ মই এতিয়া এটা MLA মোক 20টা MLA দিয়ক এই 2026 চনত মই আপোনালোকৰ পথাৰত 24 ঘণ্টা পানী দিম আৰু যদি দিব নোৱাৰোঁ তেতিয়াহ'লে মোৰ ওপৰত একশ্যন ল'ব লাগিব নম্বৰ 1 নম্বৰ 2 মোৰ সপোনটো হ'ল যে অসমৰ গাঁৱৰ ডেকা ল'ৰাবিলাকে বেংগলোৰত গৈ আৰু চিকিউৰিটি গাৰ্ড কৰিব নালাগে চেন্নাইত গৈ আৰু চিকিউৰিটি গাৰ্ড কৰিব নালাগে কেৰেলাত গৈ আৰু হোটেলত কাম কৰিব নালাগে হোটেলৰ বয় এইটো কৰিব নালাগে বা গাঁৱৰ ল'ৰাবিলাকে মিস্ত্ৰীৰ লগত অকল যোগালী কৰি হাজিৰা কৰিব নালাগে দৈনিক মজুৰি কৰি খাব নালাগে মোৰ সপোন হ'ল যে মুছলমান মানুহে ডিব্ৰুগড়ত কাম কৰিব ইটাভাটাত কাম কৰিবলৈ গৈ বেলেগৰ মাৰ খোৱাৰ কোনো দৰকাৰ মই কি কৰি দিব খোজো জানেনে মই কৰি দিব খোজো যে অসমত 26,000খন গাঁও আছে 26,000খন গাঁৱত 26,000টা বা দুটাকে 52,000টা মই সৰু সৰু ইণ্ডাষ্ট্ৰি খুলি দিব যাতে আপুনিও কাম পায় মোৰ মাজনীও কাম পায় পুৰুষজনেও কাম পায় যাতে মহিলাগৰাকীও কাম পায় ডেকা ল'ৰাটোৱেও যাতে কাম পায় গাভৰু ছোৱালীজনীও যাতে কাম পায় আৰু অসমত যাতে এটাও নিবনুৱা নাথাকে মই তেনেকুৱা এখন অসম গঢ়িবৰ কাৰণে সপোন লৈ ঘূৰি ফুৰিছোঁ পাৰিম নে নোৱাৰিম এদিন পাৰিম নে নোৱাৰে মই পাৰিলে ভাল নোৱাৰিলে বেলেগে হ'লেও এদিন কৰিব লাগিব যিদিনালৈকে নকৰিব সেইদিনালৈকে অসমত আন্দোলন হুলস্থুল গণ্ডগোল হৈ লাগিব হয়নে নহয় মানুহে যেতিয়ালৈকে নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব খাবলৈ নাপাব তেতিয়ালৈকে আন্দোলন থাকিবই যিদিনা মই প্ৰত্যেকজন মানুহকে কাম দি দিম মোৰ মায়ে যদি কাম কৰিবলৈ গৈছে যদি মায়েকত 30,000 টকা দৰমহা পায় তেতিয়াহ'লে মোৰ মাক মোৰ দেউতাই মাৰিব নোৱাৰিব আৰু মাৰপিট কৰিব নোৱাৰিব আমি মতা মানুহবিলাকে মাইকী মানুহবিলাক মাৰোনে নাই একদম বেয়া কথা আজিকালি মাৰিব নোৱাৰি জানেনে নাই আপোনালোকে এইটো কথা চাব দেই আপোনালোকক কোনো নামাৰিব ঘৰত মাইকী মানুহ কথাটো গম পাইছেনে
আজিকালি মাইকী মানুহক এনেকে চুই দিলেই লগে লগে জেল জানে নাই কথাটো সেই কথা চব মানুহ সদায় মতা মানুহবিলাক কেলে ওপৰত থাকে মাইকী মানুহতকে কাৰণ মতা মানুহৰ নামত মাটিটো থাকে মতা মানুহে বাহিৰত 300 টকা 400 টকা হাজিৰা কৰি আনে মাইকী মানুহজনীয়ে ৰাতিপুৱাৰ পৰা কাম কৰি থাকে ঘৰত কিন্তু তাই হাজিৰা 1 টকাও নাপায় হয় নে নহয় সেইকাৰণে মতাকেইটাই আহি অকণমান মদ উঠাই আহিব দুটা এটাই আহি সদায় মোৰ টকাৰে তই চলি আছ হয় নে নহয় কিন্তু তাৰ কাৰণে যে ৰাতিপুৱা চাহ বনাইছে দুপৰীয়া ভাত বনাইছে ৰাতি ভাত বনাইছে ঝাৰু দিছে ধান চাউল হেৰি কৰিছে চাফা কৰিছে খৰি ফালি জুই ধৰিছে তাৰপিছত আকৌ যে ৰাতি শুওঁতে আঁঠুৱাটো কৰি দিছে এইবিলাক হিচাপ কাৰো মাইকী মানুহজনী কষ্টবিলাক এনেকৈ হয় নে নহয় মই যেনেকে মুছলমান মানুহ সংখ্যালঘু দুখীয়া এই মুছলমান মিয়া মানুহৰ অধিকাৰ বিচাৰো তেনেকে মাইকী মানুহেও সমান অধিকাৰ পোৱাটো বিচাৰো মতা মানুহবিলাকে বেয়া পালেও পাব বেয়া পালেও ক বেয়া পাই লাভ নাই মোক মই পগলা টাইপ মানুহ আৰু মই বেয়া পোৱা ভাল পোৱাত মই কাকো কেয়াৰ নকৰোঁ মই হিমন্তকে কেয়াৰ নকৰোঁ মোক কোৱা কথা এই গলি মাৰি দিম বুলি কওঁ দেখিছে নাই মই বিধানসভাত মই কৈ দিওঁ যে ডাইৰেক্ট দেখিছেনে নাই মানে দেখিছেনে নাই মই একদম মুখৰ আগত হিমন্তক এনেকে বহুৱাই লৈ কৈ থাকক চুপ এনেকে কব দেখিছেনে নাই আপোনাৰ নিজে 2 নম্বৰ মানুহ অসমত কিয় জন্ম হ'ল গোটেইখন কাজিয়া লগাই ফুৰিছে এনেকে কওঁ দেখিছেনে নাই দেখিছেনে নাই দেখিছেনে নাই মই ইয়াতে কোৱা নহয় মই হিমন্তক গোটেই পুলিচ চবৰ মাজতে চিঞৰি দম দিওঁ বুজিছেনে নাই সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিছোঁ সৰ্দাৰ ৰায় আপোনালোকে যোৱা 78 বছৰত কেতিয়াবা কংগ্ৰেছক ভোট দিলে কেতিয়াবা বিজেপিক দিলে কেতিয়াবা BPFক দিলে কেতিয়াবা AGPক দিলে কেতিয়াবা UPPLক দিলে কেতিয়াবা আকৌ CPI CPMক দিলে কিন্তু কোনেও ৰাইজৰ সমস্যা সমাধান নকৰে হয়নে নহয় এবাৰ এই অখিল গগৈ নামৰ মানুহটোৰ যিটো পাৰ্টি ৰাইজৰ দল মই যিটো দলৰ সভাপতি এই ৰাইজৰ দলটোক এবাৰ আপোনালোকে ভোট দি চাওকচোন একবাৰ যদি পিছত টেঙা পায় তেতিয়াহ'লে আকৌ এইটো বাদ দি দিব একবাৰ ভোট দি চাওক মই আপোনালোকক গেৰাণ্টি দি এটা কথা ক'ব খুজিছোঁ যে মই অসমত হিন্দু মুছলমান সকলোৱে একেলগে বসবাস কৰিব পৰা এখন নতুন অসম হিন্দু মুছলমান খ্ৰীষ্টিয়ান জৈন বড়ো অনাবড়ো গাৰো ৰাভা মিচিং তিৱা সব জাতিয়ে যাতে খাবলৈ পায় সব জাতিৰ মানুহবিলাক যাতে ধনী হয় তাৰ কাৰণে মই এখন নতুন অসম গঢ়িব খোজো য'ত কাজিয়া নাথাকিব য'ত ইটোৱে সিটোক মৰমৰ সাৱতা সাৱতি কৰি থাকিব আলিংগন তেনেকুৱা এখন অসম বনাবৰ কাৰণে মই ঘৰ দুৱাৰ এৰি 24 ঘণ্টা মানুহৰ মাজত ঘূৰি ফুৰিছোঁ আগতে আন্দোলন কৰি সেইটো কৰিম বুলি ভাবিছিলোঁ তাৰপিছত মোক জেলত ভৰাই দিলে 2 বছৰ জেলৰ পৰা ওলাবলৈ নিদিছিলে হিমন্তই RSSে মোক জেলৰ পৰা ওলাবলৈ দিয়া নাছিলে আকৌ সুপ্ৰিম কোৰ্টত কেছ দিহে ওলাইছোঁ জানে না একদম মোক জেল 2 বছৰ মই এতিয়ালৈকে 36 বাৰ জেল গৈছোঁ 36 বাৰ মোৰ ওপৰত 165টা কেছ আছে অসমৰ আটাইতকৈ বেছি কেছ থকা বিধৰ্ষ মানুহ মইয়ে আৰু আটাইতকৈ বদমাছ মানুহ কোন বুলি ক'লে আপোনালোকে চাই ল'ব পাৰে 165টা কেছ কিন্তু এটাও অসমত কাজিয়া লগা কেছ নাই চুৰ কৰা কেছ নাই 2 নম্বৰী কেছ নাই চব আন্দোলনৰ কেছ 165টা কেছ 165 মই যদি আজি হিমন্তৰ লগত কম্প্ৰমাইজ কৰি দিওঁ আজি যে কম্প্ৰমাইজ কৰিলোঁ কাইলৈ মোৰ কেছ শেষ হৈ যাব আৰু মই বিজেপি চৰকাৰৰ মন্ত্ৰী হৈ যাম এনেকে তো আমি মন্ত্ৰী হৈ যাম মোক কৈ আছে আহি যা থুৰাই যাম হয় নহয় হিন্দু মুছলমানৰ কাজিয়া ল'ব পাৰ্টিলে কোনোবাই যাব নেকি হয় নে নহয় সেইকাৰণে আপোনালোকৰ ওচৰলৈ মই আহিছোঁ আপোনালোকক ক'বলৈ আহিছোঁ আপোনালোকক অনুৰোধ কৰিবলৈ আহিছোঁ যে অসমত কংগ্ৰেছক চালোঁ বিজেপিক চালোঁ AGPক চালোঁ UPPLক চালোঁ BPFক চালোঁ ইহঁতক টেঙালে আৰু ইহঁতক নোৱাৰি আৰু ইহঁতি এটাই কাম কৰা মানুহ আৰু 2 নম্বৰী চব পাকি নিজৰ কাৰণে পইচা টকা কৰে সেইকাৰণে এবাৰ আমাক দিয়কচোন মই একদম গাঁৱৰ চব মানুহ টাউনৰ চব মানুহ চৰ চাপৰিৰ চব মানুহ বাগানৰ চব মানুহ প্ৰত্যেকজন মানুহকে মই
10 বছৰৰ ভিতৰত পুৰা ধনী মানুহ কৰিব খোজো যে চৰকাৰৰ ঘৰত কেতিয়া ঘৰ বিচাৰি যাব নালাগে নিজে চবে নিজৰ ঘৰটো RCC কৰি পকা কৰিব লাগিব তেনেকুৱা সপোন দেখি আছো পাৰিম মই জানো কেনেকৈ কৰিব লাগিব মোৰ লগত পুৰা প্লেন কিতাপ লিখি দিছো মই কেনেকৈ যাব না হা কিতাপ লিখি দিছো আমাৰ সপোনৰ অসমখন বুলি মই নিজে লিখি দিছো কেনেকৈ প্ৰত্যেকটো জাতি প্ৰত্যেকটো মানুহক কেনেকৈ সবকে ধনী কৰিব বুজিলে কেনেকৈ ধনী কৰি দিম মই এইটো বুজাই দিছো একদম কিতাপ লিখি দিছো হা সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহিলো সকলোকে অনুৰোধ কৰিবলৈ সকলোকে অনুৰোধ কৰিছো যে আপোনালোকে বেলেগত চবকে ভোট দি চালে এবাৰ আমাৰ পাৰ্টিটোক চাওকচোন হা আমাৰ পাৰ্টিটো অখিল গগৈ পাৰ্টি ৰাইজৰ দল এই পাৰ্টিটোক এবাৰ চাওকচোন মই খাটাংকে ক'ব পাৰোঁ আপোনালোকৰ 40 জন পাৰিষদৰ ভিতৰত BTC কাউন্সিলৰ ভিতৰত 40 জন অকল যদি দুজনো আমাৰ জিকি যায় নহয় সেই দুটাই বিলগুটি হৈ যাব সব টপাই থাকিব সেই দুটাইহে আপোনালোকৰ কথাখিনি ক'ব বাকীকেইটা টুকুৰি মাৰি থাকিব দুটা জিকাই দিয়ে মই এটা কৈ অসম কপাই আছো এটাৰ পৰা এবাৰ 20টা কৰিম 20টা কৰিমেই কৰিম আৰু পৰ্বতজোৰাটো এবাৰ ইলেকশ্যন খেলিম পৰ্বতজোৰাটো আমাৰ ইলেকশ্যন কেণ্ডিডেট থাকিব বুজিছেনে নাই আপোনালোক একদম আহক সবে মিলি 2026 চনত পৰ্বতজোৰাত চিটটো আমাক দিয়ক দিব নেকি মানুহবিলাকে জোকে কোৱা নাই ইয়াত UDF মানুহ আছে নেকি নে কংগ্ৰেছী নে BPF কোন পাৰ্টি মুখেৰে নামাতে হা সঁচা সঁচাকে কওকচোন ৰাইজৰ দলক ভোট দিবনে নিদিয়ে দিবনে ইয়াত থকা কিমান জনে দিব হাতখন কৰি চাওঁচোন বাৰু দিব হা এই পিছৰখিনি নিদিয়ে ন ইয়াত দিব মানুহ ধেমালি কৰি কথা পাতি আছো দেই মই আৰু বেছি দীঘলীয়া নকৰোঁ সঁচাকে সদায় এনেকে লোকৰ মাৰ খাই কিমান দিন জীয়াই থাকে এদিন বোলে BJP আহি গুৰ মাৰি দিলে এদিন বোলে AGPয়ে গুৰ মাৰি দিলে এদিন বোলে আছুৱে লাভ মাৰি দিলে হা হয়নে নে লাভ খাই ভাল লাগিছে যদি ভাল লগা নাই তেতিয়াহ'লে বেলেগক ভোট দিয়া বাদ দিয়ক কংগ্ৰেছক ভোট দিলেও কাম নহ'ব 60 বছৰ আপোনালোকে ভোট দিলে কিবা পালে নেকি কটা দিলে নে নাই দি ভোটাৰহে দিলে ডিফেন্সৰ কেম্প পাই দিলে হয়নে ন এইবাৰ আমাক বিশ্বাস কৰি চাওকচোন যদি টেঙা পাই নেক্সটবাৰ তলত নিদি ইয়াত পিটিব লাগিব বুলি কৈ দিলে বুজে নাই একবাৰ চাওকচোন মই এইকাৰণে খোলা খুলিকে ক'বলৈ আহিছোঁ এবাৰ ৰাইজৰ দলক বিশ্বাস কৰক আজি অলপ মিটিঙত মানুহ কম হৈছে বৰ ইয়াত দিলে আচলতে গাঁৱৰ মাজত দিব লাগে হয় নাই মানুহৰ মাজত দিব লাগে এইডোখৰ জাগাটোৱে মই আহিয়ে কৈছোঁ ইয়াত ক'ত মানুহ এইডোখৰৰ ওচৰত মানুহে নাই ঠিক কথা এইডোখৰ গাড়ী লৈ আহিব লাগিব ইয়ালৈ আহিব লাগিব হয়নে নহয় মানুহৰ মাজত দিব লাগে চৌক এটাত দিব লাগে গোটেই মানুহ একেলগতে নিজৰ পইচা খৰচ কৰি নিজে খোজকাঢ়ি আহিব নিজৰ মটৰচাইকেল লৈ আহিব ইয়াত এই বিৰোধ দি দিছে মিটিং হা তো মই সকলোকে এবাৰ অনুৰোধ জনাম যে আমি সকলোৱে এবাৰ শেষত মই মোৰ বক্তৃতা শেষ কৰিছোঁ সকলোকে থিয় হৈ এবাৰ জয় আই অসম ক'বৰ কাৰণে মই অনুৰোধ মই কৈ দিম আপোনালোকে চাপি আহিলে ভাল পাম অকণমান পিছফালে মানুহখিনি অকণ আগবাঢ়ি আহিলে ভাল পাম দেউতা অলপ বহুত দূৰৰ কথা আৰু অলপ আগলৈ আপোনালোক আগলৈ আহিব হ'ব এইখিনিয়ে সোমাই দিব লাগে এইখিনি থাকক এইখিনি সোমাই দিয়ক আপোনালোকে এই মাজত সোমাই দিয়কচোন দেখিবলৈ ভাল লাগিব ধুনীয়াকৈ এবাৰ জয় আই অসম কওক জয় আই অসম মানে আমি যিখন অসমত বাস কৰিছোঁ তাৰ জয় হওক মানে কেলে কম হ'ব